নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ তোমালোকৰ নিশ্চয় সকলোৱে ভালে আছা মই প্ৰণামিকাই তোমালোকক এক স্কুলৰ এটি নতুন ক্লাছলৈ স্বাগতম জনাইছো মই ক্লাছ বুলি এটো নকওঁ কাৰণ কি তোমালোকে যদি থাম্বনেইলত চোৱা এটো কিতাপৰ ভিতৰৰ বস্তু হয় কিন্তু এনেকুৱা নহয় যে তোমালোকে আৰু এটো বস্তু মুখস্থ কৰিব লাগিব আৰু পৰীক্ষাত ইয়াৰ ওপৰত কোৱেশ্চন খুদিব বা তোমালোকে লিখিব লাগিব তেনেকুৱা নহয় তোমালোকে থাম্বনেইলটো দেখিছা দেখি তোমালোকে গম পাইছা যে মই আজি কিহৰ ওপৰত ক্লাছটো কৰিম ডায়ালাইসিস ঠিক আছে ডায়ালাইসিস এতিয়া এই ডায়ালাইসিস আমাৰ কি হয় এটা আমাৰ প্ৰসেস হয় ঠিক আছে আমি সেই প্ৰসেসটোৰ বিষয়ে জানিম যে কিয় আমাক ডায়ালাইসিসৰ দৰকাৰ হয় আমি জানিম আৰু ডায়ালাইসিস নামটো তোমালোকে যেটা থাম্বনেইলত দেখিছা এইটো না ভাবিবা যে মই আকৌ এবাৰ তোমালোকক কৈছো যে আমি পৰীক্ষাৰ কাৰণে পঢ়ি আছো এটো একেবাৰে নহয় আমি পৰীক্ষাৰ কাৰণে পঢ়া নাই আমি এনেকুৱা কিছুমান ইনফৰমেশনো আছে যিবোৰ আমি গুটেই হোল লাইফ জানিব লাগে ঠিক আছে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা কিছুমান ইনফৰমেশন আছে যিবোৰ আমি গুটেই হোল লাইফ জানিব লাগে যেটো কিয় জানিব লাগে কাৰণ কি ডায়ালাইসিস আমাৰ এনেকুৱা কিছুমান পেশেন্ট উলাই বা এনেকুৱা কিছুমান পেশেন্ট আমাৰ থাকে যাক কিহৰ দৰকাৰ হয় ডায়ালাইসিসৰ দৰকাৰ হয় এইটো এটা আমাৰ মেডিকেল ট্ৰিটমেন্ট হয় ঠিক আছে গটিকে আমি সকলোৱে এই ট্ৰিটমেন্টৰ কথা জানিব লাগে গটিকে আশা কৰিছো তোমালোকে আজি এই টপিকটোৰ ওপৰত যে মই যিখিনি কথা কম তোমালোকে জানিব পাৰিবা তাৰ বিষয়ে কথা ঠিক আছে আৰু তোমালোকে ইন্টাৰেষ্ট ল'ব পাৰিবা গলিকে আহা মই আজি টপিকটো তেতিয়ালে আৰম্ভ কৰো কি দেখিছা টপিকটো প্ৰথমতে কি লিখা আছে থাম্বনেইলত ডায়ালাইসিস গটিকে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই এটা কথা তোমালোকক কওঁ এই যেটো ডায়ালাইসিস এইটো হৈছে আমাৰ এটা মেডিকেল ট্ৰিটমেন্ট মত ৰাখিবা ডায়ালাইসিস হৈছে আমাৰ এটা মেডিকেল ট্ৰিটমেন্ট তোমালোকে কেতিয়াবা শুনিছানে বা তোমালোকৰ ফ্যামিলিৰো সকে কেতিয়াবা কিছুমানৰ হৈছে বা তোমালোকে শুনিছা বা তোমালোকৰ ওচৰৰ বন্ধুবাগৰ কাবাৰ যদি হৈছে বা তেওঁলোকৰ ফ্যামিলিত যদি হৈছে তোমালোকে শুনিছা যে পেশেন্টজনক বা মানুহজনক ডায়ালাইসিস কৰাব লগা হৈছে বুলি কৈছে যে তেখেতৰ অলপমান গাটো বেয়া কিয় গাটো বেয়া যে তেখেতক ডায়ালাইসিস কৰাব লগা হৈছে বুজি পালা এতিয়া নিশ্চয় তোমালোকৰ মনত প্ৰশ্ন আহিছে তেতিয়া যে এই ডায়ালাইসিস মানেনো হয় কি কি এটা মেডিকেল কন্ডিশন কিয় আমাক এই মেডিকেল ট্ৰিটমেন্টৰ দৰকাৰ হয় এনেকুৱা আমাৰ কি কন্ডিশনৰ সৃষ্টি হয় আমাৰ দেহৰ ভিতৰত যত আমাক ডায়ালাইসিস প্ৰক্ৰিয়াটো দৰকাৰ হয় বা এজন পেশেন্ট ডায়ালাইসিস কৰাব লগা হয় বা হস্পিটাললৈ যাব লগা হয় বুজি পালা আজি আমি সেইটো বিষয়ে চাম গটিকে এইখিনিতে আমি জানো যে আমাৰ জীৱৰ দেহটো চলি থাকিবৰ বাবে আমি সুচাৰুৰূপে কামবোৰ কৰি থাকিবৰ বাবে আমাৰ কি আছে আমাৰ মেইনলি চাৰিটা কি আছে আমাৰ লাইফ প্ৰসেস আছে আমাৰ জীৱন প্ৰক্ৰিয়া আছে হয় নিশ্চয় তোমালোকে জানা এতিয়া গুটেইকেইটা জীৱন প্ৰক্ৰিয়া কি হয় বাৰু যদি মই তোমালোকক কওঁ গুটেই জীৱন প্ৰক্ৰিয়াকেইটা কি আছিলে ইয়েস মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি পঢ়িছো নিউট্ৰিশন যেটো পৰিপুষ্টি বুলি কয় হয়নে শ্বসন যেটো ৰেসপিৰেশন বুলি কয় ৰেচন যেটো এক্সক্ৰিশন বুলি কয় আৰু আমাৰ কি আছিলে ট্ৰান্সপৰ্টেশন পৰিবহন এতিয়া ৰেচন এক্সক্ৰিশন গতিকে ৰেচন বা এক্সক্ৰিশন প্ৰক্ৰিয়াটোত কি জড়িত হৈ থাকে বেসিক্যালি আমাক কি কৰে সেই ৰেচন বা এক্সক্ৰিশন প্ৰক্ৰিয়াটোৱে আমি সেই বিষয় জানিম ঠিক আছে গতিকে আমি সেই বিষয় জানাৰ আগতে প্ৰথমতে এখন স্লাইড মই উলাই লওঁ তেতিয়া হলে গতিকে এই যেটো ৰেচন বা যেটো আমাৰ এক্সক্ৰিশন প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত কি হয় আমাৰ দেহৰ ভিতৰত কি হয় আমিতো খাদ্য বস্তুবোৰ খাই থাকো তোমালোকে জানা এই খাদ্য বস্তুবোৰ খাই থাকাৰ পিছত আমাৰ দেহৰ ভিতৰত কিছুমান ওয়েস্ট মেটেৰিয়েল জমা হয় কিছুমান বৰ্জিত পদাৰ্থ আমাৰ দেহৰ ভিতৰত জমা হয় আৰু এই বৰ্জিত পদাৰ্থবোৰ যিবোৰ আমাৰ দেহৰ ভিতৰত জমা হয় সেইবোৰ আমাৰ দেহৰ পৰা ওলাব লাগিব নে নালাগে লাগিব নে নালাগে মই তোমালোকক প্ৰশ্ন সুধিছো Yes, very good লাগিব গতিকে সেই যেটো বৰ্জিত পদাৰ্থবোৰ আমাৰ দেহৰ পৰা ওলাই যায় সেই প্ৰক্ৰিয়াটোৰ নামেই হৈছে কি আমাৰ
Yes, very good. মই লিখি দিছো সেই প্ৰক্ৰিয়াটোৰ নামেই হৈছে আমাৰ ৰেচন ঠিক আছে সেই প্ৰক্ৰিয়াটোৰ নামেই হৈছে আমাৰ ৰেচন ৰেচন হৈছে আমাৰ এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ সহায়ত কি হয় আমাৰ দেহৰ ভিতৰত জমা হৈ থকা পদাৰ্থবোৰ অলাগতিয়াল পদাৰ্থবোৰ আমাৰ দেহৰ পৰা বাহিৰ ওলাই যায় আৰু সেই অলাগতিয়াল পদাৰ্থবোৰ দেহৰ পৰা বাহিৰ ওলাওতে কোনে সহায় কৰে আমাৰ ৰেচন প্ৰক্ৰিয়াত মেইনলি কি আছে কোনটো অংগই আমাৰ ৰেচন প্ৰক্ৰিয়াত মেইনলি সহায় কৰে Yes, very good. বৃক্ক ঠিক আছে বৃক্ক নিশ্চয় তোমালোকে নাম শুনিছা বৃক্ক যেটো কয় কিডনি ঠিক আছে এতিয়া এই বৃক্ক বা কিডনিয়ে কি কৰে আমাৰ দেহৰ ভিতৰত থকা অলাগতিয়াল বস্তুবোৰ কি কৰে চেকি আমাৰ দেহৰ পৰা ফিল্টাৰত সহায় কৰে যেনেকৈ আমি খোৱা পানী ফিল্টাৰ কৰি খাওঁ ঠিক তেনেদৰে আমাৰ দেহৰ ভিতৰত ফিল্টাৰিং অৰ্গেন হিচাপে বস্তু চেকাৰ ক্ষেত্ৰত কোনে সহায় কৰে এই বৃক্ক বা এই কিডনিটোৱে সহায় কৰে হয় এই বৃক্ক বা কিডনিটোৱে অলাগতিয়াল বস্তুবোৰ চেকি আমাৰ দেহৰ পৰা বাহিৰ ওলাই দিয়ে বুজি পালা এতিয়া এই বৃক্ক বা কিডনি আমাৰ দেহৰ কাৰণে কিয় বেছি ইম্পৰ্টেন্ট হয় কিয় আমাৰ বৃক্ক সঠিক ৰূপে আমাৰ দেহত পৰিচালনা কৰিব লাগে বা কিয় আমাৰ দেহৰ বৃক্কত সঠিকভাৱে বৃক্কই আমাৰ দেহৰ ভিতৰত কাম কৰি থাকিব লাগে প্ৰথম কথাটো যদি কওঁ কি হয় যে যিহেতু বৃক্কই আমাৰ দেহৰ পৰা বৰ্জিত পদাৰ্থবোৰ ওলাই দিয়ে গতিকে এটা বৃক্কই কি কৰিব লাগিব বৰ্জিত পদাৰ্থবোৰ আমাৰ দেহৰ পৰা ওলাই নিবৰ কাৰণে সঠিকভাৱে কাম কৰিব লাগিব গতিকে বৃক্কৰ প্ৰধান কামটো হৈছে বৰ্জিত পদাৰ্থ ওলাই দিয়া ঠিক আছে বৰ্জিত পদাৰ্থ আমাৰ দেহৰ পৰা ওলাই দিয়া যেটো আমি ওয়েষ্ট মেটেৰিয়েল বুলি কওঁ ওয়েষ্ট মেটেৰিয়েল বুলি আমি কওঁ ঠিক আছে তাৰ পিছত আমাৰ দেহৰ ভিতৰত যিমানবোৰ ইলেক্ট্ৰলাইট আছে সেই ইলেক্ট্ৰলাইট বিলাকক কি কৰা ব্যালেন্স কৰা সেইটো আমাৰ বৃক্কৰ কাম হয় ঠিক আছে আমাৰ দেহৰ ভিতৰত যিমানবোৰ ইলেক্ট্ৰলাইট আছে ঠিক আছে আমাৰ দেহৰ ভিতৰত যিমানবোৰ ইলেক্ট্ৰলাইট আছে সেই ইলেক্ট্ৰলাইটবোৰ ব্যালেন্স কৰা যেনে আমি কওঁ সোডিয়াম ঠিক আছে পটাছিয়াম গতিকে আমাৰ দেহৰ ভিতৰত থকা যিমানবোৰ ইলেক্ট্ৰলাইট সেই ইলেক্ট্ৰলাইটবিলাকক ব্যালেন্স কৰাত সহায় কৰে ঠিক আছে আৰু বৃক্কই কি কৰে আমাৰ দেহৰ পৰা কি কৰে অতিৰিক্ত পানী ভাগ আমাৰ দেহৰ পৰা কি ওলাই দিয়ে কেনেদৰে ওলাই দিয়ে ইয়েস আমি জানো যে আমাৰ কি হয় মূত্ৰ হিচাপে আমাৰ দেহৰ পৰা কি হয় অতিৰিক্ত পানী ভাগ আমাৰ দেহৰ পৰা ওলাই যায় আৰু বৰ্জিত পদাৰ্থবোৰ মূত্ৰ আকাৰে ওলাই যায় গতিকে আমাৰ দেহত কি হ'ব নিদিয়ে অতিৰিক্ত পানী ভাগ জমা হ'বলৈ নিদিয়ে গতিকে এই গোটেইখিনি কাম কি কৰে সুচাৰুৰূপে আমাৰ দেহৰ ভিতৰত কোনে কৰি থাকে ইয়েস ভেৰি গুড বৃক্কই কৰি থাকে এতিয়া ছাত্ৰ ছাত্ৰীসকল মই আহো টপিকটোলে যে ডায়ালাইসিস কেতিয়া আমাক প্ৰয়োজন হয় এই ডায়ালাইসিস কি বুলি ক'লো ডায়ালাইসিস মেডিকেল ট্ৰিটমেন্ট হয় আৰু কেতিয়া এই ডায়ালাইসিস আমাৰ দেহৰ ভিতৰত প্ৰয়োজন হয় যেতিয়া আমাৰ বৃক্ক বা কিডনিয়ে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ যায় ঠিক আছে যেতিয়া এজন মানুহৰ দেহৰ ভিতৰত বৃক্ক বা কিডনিটোৱে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ যায় তেতিয়াই কি হয় এজন ব্যক্তিক ডায়ালাইসিসৰ দৰকাৰ হয় বুজি পালা ডায়ালাইসিস মেডিকেল ট্ৰিটমেন্টৰ দৰকাৰ হয় এতিয়া এজন ব্যক্তিক কেতিয়া আমি গম পাওঁ যে ব্যক্তিজনৰ কিডনিয়ে সঠিকভাৱে কাম কৰা নাই গতিকে আমাৰ যে বৃক্কত কিবা আমাৰ প্ৰবলেম হৈছে নেকি আমাৰ কিডনিৰ কিবা প্ৰবলেম হৈছে নেকি হেতু আমি কেনেকৈ গম পাম আমাৰ দেহত কিছুমান লক্ষণ দেখাব হয়নে আৰু সেই লক্ষণবোৰ কি যে বৃক্কই আমাৰ দেহৰ ভিতৰত যে সঠিকভাৱে কাম কৰা নাই সেইবোৰ যদি চাওঁ কি মেইন সিম্পটমস আমাৰ দেখাব কি মেইন সিম্পটমস দেখাব জানানে আমাৰ দেহৰ ভিতৰত পানী জমা হৈ যাব ঠিক আছে দেহৰ ভিতৰত কি হৈ যায় পানী জমা হৈ পেলাই কাৰণ
কি হ'ব বিক্কই যেতিয়া আমাৰ দেহৰ পৰা পানী ভাগ ওলাই দিব নোৱাৰিব তেতিয়া কি হ'ব অতিৰিক্তভাৱে আমাৰ দেহৰ ভিতৰত পানী জমা হ'ব তেতিয়া আমি গম পাম যে আমাৰ দেহৰ ভিতৰত পানী জমা হৈ গ'লে কি হ'ব আল্টিমেটলি আমাৰ দেহাটোৰ কি হ'ব বডিটো সুৱেলিং হ'ব ফুলি যাব অভাৱনীয়ভাৱে যদি আমাৰ দেহাটো যদি আমি দেখা পাওঁ ফুলি গৈছে তেতিয়া আমি গম পাওঁ যে আমাৰ বিক্কই সঠিকভাৱে কাম কৰা নাই তাৰপিছত কি হয় জানানে আমাৰ ব্লাড প্ৰেছাৰো ইনক্ৰিজ হয় বুজি পালানে যদি আমাৰ ব্লাড প্ৰেছাৰো ইনক্ৰিজ হৈ যায় যদি আমাৰ ৰক্তচাপ বাঢ়ি যায় ঘপককে তেতিয়া আমি ক'ব পাৰোঁ যে আমাৰ বিক্কই কাম কৰা নাই আমি চাব লাগিব ডায়াগন'চিছ কৰি যে বিক্কই সঠিকভাৱে কাম কৰি আছে নে নাই বা 3 নম্বৰতে যদি কওঁ আমাৰ যদি উশাহ নিশাহ লোৱাত কষ্ট হয় ঠিক আছে আমাৰ যদি উশাহ নিশাহ লোৱাত কষ্ট হয় গতিকে এইবোৰ কণ্ডিশ্যনত ঠিক আছে আমাৰ দেহটো যদি ফুলি গৈছে অতিৰিক্ত পানী জমা হৈ গৈছে তাৰপিছত কি আমাৰ দেহৰ পৰা যদি বৰ্জিত পদাৰ্থবোৰ ওলাই যোৱা নাই সেই বৰ্জিত পদাৰ্থবোৰ ডিপজিশ্যন আমাৰ দেহৰ ভিতৰতে হ'ব হয়নে তেতিয়া আমাৰ কি হ'ব আমাৰ কিছুমান চিম্পটমছ দেখাব তাৰ বিপৰীতে কি হয় আমাৰ যদি খুব পটককৈ আমাৰ ৰক্তচাপ বৃদ্ধি হৈ গৈছে তেতিয়াও আমাৰ কি হয় আমাক চিম্পটমছ দেখা আমি ডায়াগন'চিছ কৰিব যাওঁ বা তাৰ পিছত আমাৰ কি হয় আমাৰ যদি উশাহ নিশাহ লোৱাত কষ্ট হয় এইকেইটা হৈছে আমাৰ চিম্পটমছ তেতিয়া যেতিয়া আমি এই চিম্পটমছ কেইটা দেখা পাওঁ ঠিক আছে তেতিয়া আমি কি কৰোঁ ডক্টৰৰ পৰামৰ্শ লোৱা উচিত আৰু ডক্টৰে তেতিয়া আমাক পৰামৰ্শ দিয়ে ডক্টৰে গোটেইবোৰ এনালাইচিছ কৰে আৰু ডক্টৰে এনালাইচিছ কৰি যেতিয়া গম পায় যে বিক্কই সঠিকভাৱে কাম কৰিব পৰা নাই তেতিয়া কি কৰা হয় তেতিয়া ডক্টৰে আমাক কি কৰে এই যিটো ডায়ালাইচিছ প্ৰক্ৰিয়া সেই ডায়ালাইচিছ কৰিব লাগিব বুলি ডক্টৰে সাজেষ্ট কৰে কেতিয়া যেতিয়া আমাৰ বিক্কটো এনেকুৱা নহয় অকমান কিবা এটা বেয়া হৈছে লগালগ ডায়ালাইচিছ দিয়ে তেনেকুৱা নহয় যে যদি বিক্কটো মেজৰভাৱে বেয়া হৈছে যদি বিক্কটো মেজৰভাৱে কিডনিটো ডিছফাংচন হৈছে কাম কৰিব পৰা নাই তেতিয়া কি কৰা হয় এই ডায়ালাইচিছ প্ৰক্ৰিয়াটো আমাক ডক্টৰে প্ৰভাইড কৰে ঠিক আছে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল গতিকে আমি এতিয়া চাই লওঁ যে ডায়ালাইচিছ মানে কি হয় অলপমান চাই লওঁ ডায়ালাইচিছ মানে কি হয় গতিকে চোৱা ডায়ালাইচিছ ইজ এ মেডিকেল ট্ৰিটমেণ্ট গতিকে ই হৈছে এটা মেডিকেল ট্ৰিটমেণ্ট ইউজ টু ৰিমুভ ৱেষ্ট প্ৰডাক্টছ আমাৰ বডিৰ পৰা বৰ্জিত পদাৰ্থবোৰ ওলাব লাগিব নালাগে যিহেতু বিক্কই সেই কামটো কৰে এতিয়া যিটো বিক্কই সেই কামটো কৰিব পৰা নাই গতিকে আমাৰ দেহটো সুচাৰুৰূপে চলি থাকিবৰ বাবে আমাৰ দেহৰ পৰা কি হ'ব লাগিব Yes, বৰ্জিত পদাৰ্থবোৰ ওলাই যাব লাগিব গতিকে ডায়ালাইচিছ ইজ এ মেডিকেল ট্ৰিটমেণ্ট that is used to remove waste products excess fluids and toxins from the blood when the kidneys are no longer able to perform these functions adequately typically due to কিডনি এটা ফেইলাৰ বা এণ্ড ষ্টেজ ৰেনাল ডিজিজ বুলি কয় যেতিয়া কিডনি ফেইলাৰ হৈ যায় গতিকে মই কি ক'লোঁ যে কিডনিৰ যিটো কাম বুজি পালানে কিডনিৰ যিটো কাম যে বৰ্জিত পদাৰ্থবোৰ আমাৰ দেহৰ পৰা বাহিৰ ওলাই দিয়া এতিয়া যেতিয়া কিডনি ডিছফাংচন হৈ যায় সেই বুলিতো এনেকুৱা নহয় যে বৰ্জিত পদাৰ্থবোৰ দেহৰ পৰা ওলাব নালাগিব ওলাব লাগিব গতিকে কেনেদৰে ওলাব থ্ৰু দ্য প্ৰচেছ অফ ডায়ালাইচিছ গতিকে ইট ইজ helpful in to remove waste products ঠিক আছে then excess fluids আমাৰ বডিৰ ভিতৰত যিখিনি অতিৰিক্ত পানী জমা হৈছে সেইখিনি বাহিৰলৈ ওলাই দিয়া আৰু যিখিনি টক্সিনছ আমাৰ বডিৰ ভিতৰত জমা হৈছে সেইখিনি যেতিয়া এটা বিক্কই কাম কৰিব নোৱাৰা হৈ যায় সঠিকভাৱে যিটো প্ৰক্ৰিয়াৰ সহায়ত সেই আমাৰ বডিৰ ভিতৰত জমা হোৱা টক্সিনছবোৰ বুজি পালানে ৱেষ্ট মেটেৰিয়েলছবোৰ আৰু পানীবোৰ যিবোৰ অতিৰিক্তভাৱে জমা হৈছে যিটো প্ৰক্ৰিয়া হয় দেহৰ পৰা বাহিৰ ওলাই যায় সেইটোকে আমি কওঁ কি ডায়ালাইচিছ প্ৰক্ৰিয়া বুজি পালানে তেতিয়া আমি এজন পেচেণ্টক এজন ৰোগীক ডায়ালাইচিছ ট্ৰিটমেণ্ট দিয়া হয় আৰু এই ডায়ালাইচিছ ট্ৰিটমেণ্ট দিয়াৰ ফলত কি হয় আমাৰ পেচেণ্টজনৰ পৰা সেই বৰ্জিত পদাৰ্থবোৰ অতিৰিক্তভাৱে যিবোৰ পানী জমা হৈ আছে সেইবোৰ দেহৰ পৰা কি কৰা হয় বাহিৰ ওলাই পঠোৱা হয় বুজি পালা ছাত্ৰ ছাত্ৰীসকল যে ডায়ালাইচিছ কিয় কৰা হয় তোমালোকে বুজি পালা এতিয়া আমি চাওঁ যে কেতিয়ানো এটা কিডনি ডিছফাংচন হয় আমিতো কৈ আছোঁ যে যেতিয়া কিডনি এটা ডিছফাংচন হয় তেতিয়া কি কৰা হয় ডায়ালাইচিছ কৰিব লাগে বুলি
ডক্টৰ এজনে প্ৰেছক্ৰাইব কৰে কিন্তু কেনেকৈ আমাৰ এটা কিডনি ডিছফাংচন হয় সেইটোতো আমি জানিব লাগিব যে ইমান ধুনীয়াকৈ কিডনিয়ে আমাৰ দেহৰ ভিতৰত কাম কৰি আছে সি কেনেদৰে ডিছফাংচন হ'ল কিবা এটা তাত হ'ব লাগিব আমি সেই কাৰণসমূহ প্ৰথমতে চাই লওঁ আহা যে কিয় এটা কিডনি বা বৃক্ক আমাৰ ডিছফাংচন হয় মেইন ৰিজনবোৰ কি কি আবা আমি কেনেদৰে গম পাওঁ ঠিক আছে প্ৰথমটো হৈছে আমাৰ কিছুমান ক্ৰনিক ডিজিজ আছে ঠিক আছে প্ৰথমটো হৈছে আমাৰ কিছুমান ক্ৰনিক ডিজিজ আছে ৰবা মই লিখি দিছোঁ যে আমাৰ ক্ৰনিক কিছুমান ডিজিজ আছে সেই ক্ৰনিক ডিজিজবোৰৰ কাৰণে কি হয় বৃক্কটোৱে আমাৰ কাম কৰিব নোৱাৰা হয় প্ৰথমটো আমাৰ ৰিজন যে কিয় আমাৰ বৃক্ক ডিছফাংচন হৈ যায় কেনেদৰে কিডনি এটা কাম কৰিব নোৱাৰে ক্ৰনিক ডিজিজ কিছুমান আছে এটা ক্ৰনিক ডিজিজ হৈছে আমাৰ কি জানানে সেই ক্ৰনিক ডিজিজটো হৈছে আমাৰ ডায়েবেটিছ ঠিক আছে সকলোৱে ডায়েবেটিছৰ নাম তোমালোকে শুনিছা ডায়েবেটিছ 1 আছে দুটা টাইপৰ ডায়েবেটিছ আছে এটা হৈছে ডায়েবেটিছ মেলিটাছ ঠিক আছে আৰু টাইপ 2 আছে ডায়েবেটিছ হয়নে নাই এতিয়া এজন ব্যক্তিৰ দেহত ডায়েবেটিছ কেতিয়া হয় কেতিয়া আমি এজন ব্যক্তিক মধুমেহৰ ৰোগীত ভোগা বুলি কওঁ কেতিয়া ইয়েছ তোমালোকে জানা যেতিয়া এজন ব্যক্তিৰ কি ব্লাডত তেজত যেতিয়া কি হয় আমাৰ গ্লুকোজৰ মাত্ৰাটো বাঢ়ি যায় ঠিক আছে যেতিয়া আমাৰ এজন ব্যক্তিৰ দেহত গ্লুকোজৰ মাত্ৰাটো বাঢ়ি যায় গ্লুকোজৰ মাত্ৰাটো বাঢ়ি গ'লে আমি তেওঁক কি ক'ব পাৰোঁ তেওঁক ডায়েবেটিছ আছে বুলি ক'ব পাৰোঁ যেতিয়া আমাৰ তেজত গ্লুকোজৰ মাত্ৰা বাঢ়ি যায় আৰু এই গ্লুকোজৰ মাত্ৰাটো তেজত কেতিয়া বাঢ়ে কেনেদৰে বাঢ়ে গ্লুকোজৰ মাত্ৰাটো যদি আমি সোধোঁ ইয়েছ ভেৰি গুড আমাৰ এটা হৰমন আছে তাৰ নামটো কি ইনচুলিন ঠিক আছে আমাৰ দেহত এটা হৰমন আছে তাৰ নামটো হৈছে ইনচুলিন ঠিক আছে এতিয়া এই ইনচুলিন হৰমনটোৰ প্ৰধান কাম হৈছে কি গ্লুকোজটো কি কৰে ভাঙি এনাৰ্জিলৈকে কনভাৰ্ট কৰে কোনে এই ইনচুলিন হৰমনটোৱে ঠিক আছে গ্লুকোজক কি কৰে ভাঙি এনাৰ্জিলৈকে কনভাৰ্ট কৰে কোনে এই ইনচুলিন হৰমনটোৱে যেতিয়া আমাৰ দেহৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ ইনচুলিনৰ অভাৱ ঘটে যেহেতু ইনচুলিনে কি কৰি আছিল ইনচুলিনে আমাৰ গ্লুকোজক এনাৰ্জিলৈকে কনভাৰ্ট কৰি আছিল যেতিয়া আমাৰ দেহৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন নোহোৱা হৈ যায় তেতিয়া কি হ'ব গ্লুকোজখিনি এনাৰ্জিলৈকে কনভাৰ্ট হৈ নাযায় বুজি পালানে ইনচুলিন হৰমনৰ পৰ্যাপ্ত পৰিমাণৰ অভাৱৰ ফলত কি হয় আমিতো গ্লুকোজ খাই থাকোঁ সেই গ্লুকোজখিনি এনাৰ্জিলৈকে কনভাৰ্ট হৈ নাযায় আৰু যেতিয়া এই গ্লুকোজখিনি এনাৰ্জিলৈকে কনভাৰ্ট হৈ নাযায় এইখিনি ক'ত থাকি যাব গ্লুকোজখিনি ইয়েছ ভেৰি গুড গ্লুকোজখিনি আমাৰ তেজতে কি হ'ব জমা হ'বলৈ আৰম্ভ কৰিব আৰু যেতিয়া এই গ্লুকোজখিনি আমাৰ তেজত জমা হোৱাবলৈ আৰম্ভ কৰে তেতিয়া আমি কওঁ যে এজন ব্যক্তি আমাৰ ক'ত ভুগি আছে কোনটো ৰোগত ভুগি আছে ইয়েছ ভেৰি গুড ডায়েবেটিছ ৰোগত ভুগি আছে বা মধুমেহ ৰোগত ভুগি আছে বুলি কওঁ ঠিক আছে এইখিনি ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পালা এতিয়া এই ডায়েবেটিছ ৰোগটোৱেনো কিডনিত কেনেদৰে প্ৰভাৱ কৰে আমি সেইটো চাওঁ যে এই দুটা যিকেইটা ডায়েবেটিছ আছে ডায়েবেটিছ টাইপ 1 বা ডায়েবেটিছ টাইপ 2 ঠিক আছে এই দুয়োটা কি টাইপে কি কৰে জানানে আমাৰ কিডনিটোৰ ভিতৰত বা বৃক্কটোৰ ভিতৰত জানা তোমালোকে অসংখ্য সৰু সৰু কি আছে ফিল্টাৰ আছে হয়নে অসংখ্য সৰু সৰু ফিল্টাৰ আছে তেজৰ কি তেজ চেকিবৰ বাবে আমাৰ কিডনিটোৰ ভিতৰত বৃক্কটোৰ ভিতৰত অসংখ্য সৰু সৰু কি আছে ফিল্টাৰ আছে আৰু সেই ফিল্টাৰবিলাকক আমি কি বুলি কওঁ বৃক্কৰ ভিতৰত থকা ফিল্টাৰবিলাকক আমি কি বুলি কওঁ ইয়েছ ভেৰি গুড নেফ্ৰন হয়নে ছাত্ৰ ছাত্ৰীসকল নেফ্ৰনে বিশেষকৈ আমাক চেকাত সহায় কৰে নে নকৰে বৃক্কৰ ভিতৰত থকা অসংখ্য সৰু সৰু ৰক্তজালিকাক আমি নেফ্ৰন বুলি কওঁ ফিল্টাৰ ইউনিট এইবিলাক ই তেজ চকাত সহায় কৰে এতিয়া যেতিয়া আমাৰ দেহৰ ভিতৰত তেজৰ গ্লুকোজৰ মাত্ৰা বাঢ়ি যায় গতিকে এই ডায়েবেটিছ বেমাৰটোৱে কি কৰে এই নেফ্ৰনবিলাকক এটেক কৰে
ঠিক আছে নে এই ডায়াবেটিস বেমাৰটোৱে কি কৰে এই যিবিলাক সৰু সৰু ফিল্টাৰ ইউনিট আছে বৃক্কৰ এই বৃক্কৰ নেফ্ৰন বিলাকক কি কৰে এটেক কৰে গতিকে কি হৈ যায় এই নেফ্ৰন বিলাকে লাহে লাহে কাম কৰিব নোৱাৰা হৈ যায় সিহঁতৰ ফাংচনত কি হয় ইফেক্ট আহে আৰু যেতিয়াই এই নেফ্ৰনত কি হয় নেফ্ৰনে কাম কৰিব নোহোৱা হৈ যায় লাহেকৈ আমি কি ক'ব পাৰোঁ বৃক্ক সঠিকভাৱে কাম কৰা নাই বুলি আমি ক'ব পাৰোঁ কাৰণ কি নেফ্ৰনে কি কৰে বৃক্কৰ ভিতৰত থকা নেফ্ৰনে আমাৰ কি কৰে যিবোৰ তেজৰ পৰা যিবোৰ অলাগতিয়াল বস্তু আছে সেইবোৰ চেকি পেলাই বাহিৰলৈ ওলাই দিয়াত সহায় কৰে আৰু যিবোৰ লাগতিয়াল পদাৰ্থ আমাক লাগে সেইবোৰ আকৌ কি কৰে ব্লাডলৈকে পঠাই দিয়ে গতিকে আমি নেফ্ৰনক ক'ব পাৰোঁ কি আমাৰ ফিল্টাৰিং কি ইউনিট আমাৰ কিডনিৰ গতিকে যেতিয়া তেজত কি হয় গ্লুকোজৰ মাত্ৰা বাঢ়ি যায় সেই গ্লুকোজবিলাকে কি কৰে এই নেফ্ৰনক এটেক কৰে নেফ্ৰনৰ পাৱাৰটো কমি আহে আৰু যাৰ ফলত কি হৈ যায় এটা কিডনিয়ে সঠিকভাৱে কাম কৰিব নোৱাৰা হয় বুজি পালা ছাত্ৰ ছাত্ৰীসকল গতিকে এনেদৰে ক্ৰনিক ডিজিজ ডায়াবেটিছে কি কৰে এটা বৃক্ক সঠিকভাৱে কাম কৰিব নোৱাৰাত সহায় কৰে মানে যে এটা বৃক্ক লাহে লাহে কিয় বেয়া হয় কেনেদৰে ডিছফাংচন হৈ যায় তাৰ ৰিজন ইয়াৰ পিছত আমাৰ আৰু এটা বেমাৰ আছে সেই বেমাৰটোৰ কথা মই কৈ দিওঁ যিটো আমি কওঁ হাইপাৰটেনশ্যন বা উচ্চ ৰক্তচাপ ঠিক আছে আমাৰ আৰু এটা বেমাৰ আছে উচ্চ ৰক্তচাপ যাক আমি হাইপাৰটেনশ্যন বুলি কওঁ এটা এই উচ্চ ৰক্তচাপত কি হয় আমাৰ তেজত কি হয় আমাৰ প্ৰেছাৰটো বাঢ়ি থাকে নাথাকে উচ্চ ৰক্তচাপত আমাৰ কি হয় যেটো ব্লাডৰ আমাৰ নৰ্মেল প্ৰেছাৰ কি হয় 120/80 আমাৰ নৰ্মেল প্ৰেছাৰ হয় মিলিমিটাৰ পাৰ মাৰ্কিউৰি এতিয়া উচ্চ ৰক্তচাপ মানে কি এইটো কি হয় ইম্পেক্ট কৰে মানে কি হয় আমাৰ তেজত ইয়াৰ মাত্ৰাটো আমাৰ কি হয় তেজত চাপৰ মাত্ৰাটো বাঢ়ি থাকে আৰু যেতিয়া উচ্চ ৰক্তচাপ হয় এই উচ্চ ৰক্তচাপে কি কৰে জানানে আমাৰ বৃক্কৰ ভিতৰতো কি আছে অসংখ্য ব্লাড ভেসেলছ আছে ঠিক আছে আমাৰটো দেহৰ ভিতৰত আমাৰটো বৃক্কৰ ভিতৰতো অসংখ্য ব্লাড ভেসেলছ আছে অসংখ্য ৰক্তজালিকা আছে গতিকে যেতিয়া কি হয় তেজৰ চাপটো বাঢ়ি থাকে যেতিয়া হাই ব্লাড প্ৰেছাৰ হয় ই কি কৰে হাই ব্লাড প্ৰেছাৰে আমাৰ বৃক্কৰ ভিতৰত থকা ব্লাড ভেসেলবিলাকক কি কৰে ক্ষতি কৰে বুজি পালা এটেক কৰে যাৰ কাৰণে কি হৈ যায় আমাৰ বৃক্কটো অলপমান ডিছফাংচন হৈ যায় সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ যায় গতিকে গম পালানে প্ৰথমটো ৰিজন যে ক্ৰনিক ডিজিজ ডায়াবেটিছ টাইপ 1 আৰু টাইপ 2 কেনেদৰে বৃক্ক এটা সুচাৰুৰূপে পৰিচালনা কৰাত বাধা দিয়ে আৰু ঠিক তেনেদৰে হাই ব্লাড প্ৰেছাৰে গতিকে তোমালোকে চাগে শুনিছা যেতিয়া এজন মানুহ কয় যে মধুমেহৰ ৰোগত আক্ৰান্ত হৈ আছে তেতিয়া তোমালোকে জানিবাই যে তেওঁৰ কি হ'ব কিডনি ট্ৰাবলো হ'ব তেওঁৰ বৃক্কও কি হ'ব সঠিকভাৱে কাম কৰিব নোৱাৰা হ'ব আৰু ৰিজনটো তোমালোকে যে গম পালা কিয় কেনেদৰে হয় ইয়েছ কি কৰা হয় সেই গ্লুকোজবিলাকে কি কৰে সেই নেফ্ৰনত এফেক্ট কৰে বুজি পালা কেনেদৰে বৃক্কটো ডিছফাংচনেল হৈ যায় ইয়াৰ পিছত আমি সেকেন্ড এটা ৰিজন কওঁ যে যাৰ কাৰণে কি হয় বৃক্ক এটা ডিছফাংচনেল হয় হেতু হৈছে ইনফ্লেমেশন এণ্ড ইনফেকশন ঠিক আছে বৃক্ক এটা ডিছফাংচনেল হোৱাৰ আৰু এটা ৰিজন হৈছে আমাৰ ইনফ্লেমেশন এণ্ড ইনফেকশন ইনফ্লেমেশন এণ্ড ইনফেকশন গতিকে আকৌ তোমালোকে জানা যে আমাৰ বৃক্কৰ ভিতৰত কিছুমান সৰু সৰু কি আছে ইয়েছ ভেৰি গুড চেকা ইউনিট আছে যোনে ব্লাড চেকে তাক আমি কওঁ নেফ্ৰন হয়নে এতিয়া এই নেফ্ৰনবিলাক যেতিয়া ইনফ্লেমেশন হয় কেতিয়াবা কি হয় কিছুমান কাৰণত কি হয় এই নেফ্ৰনবিলাক ইনফ্লেমেশন হয় আৰু এই নেফ্ৰনবিলাক যেতিয়া ইনফ্লেমেশন হয় ইয়াৰ এটা সাইন্টিফিক নাম আছে কি বুলি কয় জানানে গ্লোমেৰুলোনেফ্ৰাইটিছ এই কণ্ডিশ্যনটোক আমি কওঁ মই লিখি দিছোঁ তোমালোকক এই কণ্ডিশ্যনটোক আমি কওঁ এটা মেডিকেল কণ্ডিশ্যন হয় গ্লোমেৰুলোনেফ্ৰাইটিছ ঠিক আছে এইটো এটা কণ্ডিশ্যন হয় গ্লোমেৰুলোনেফ্ৰাইটিছ কি হয় আমাৰ বৃক্কৰ ভিতৰত থকা যিবোৰ আমাৰ কি
ফিল্টাৰ ইউনিট যেটো আমি নেফ্ৰন বুলি কওঁ তাত কিছুমান কি হৈ যায় ইনফ্লেমেশ্যন হৈ যায় ঠিক আছে সেই ইনফ্লেমেশ্যন হৈ যোৱা কণ্ডিশ্যনটোক আমি কওঁ গ্লোমেৰুলোনেফ্ৰাইটিছ আৰু যেতিয়া গ্লোমেৰুলোনেফ্ৰাইটিছ হয় যেতিয়া আমাৰ নেফ্ৰনত কিছুমান ইনফ্লেমেশ্যন হৈ যায় তেতিয়া আমাৰ কি হয় এটা কিডনিয়ে বা বৃক্কই সঠিকভাৱে কাম কৰিব নোৱাৰা হয় বুজি পালানে কেনেদৰে এই ইনফ্লেমেশ্যনটোৱে হেল্প কৰিছে এটা কিডনি কি সঠিকভাৱে কাম কৰিব নোৱাৰাত তাৰ পিছত তোমালোকে আজিকালি শুনি থকা UTI তোমালোকে শুনি থকা UTI কথা UTI যেটোক আমি কওঁ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন ঠিক আছে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন আৰু এই ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন কিছুমান বেক্টেৰিয়াই সহায় কৰে এই ইউৰিনাৰী ট্ৰেক্টত ইনফেকশ্যন হোৱাত ঠিক আছে ইউৰিনাৰী ট্ৰেক্ট মানে আমাৰ কি মূত্ৰবাহী নলী আৰু এই মূত্ৰবাহী নলীত আমাৰ কিছুমান ইনফেকশ্যন হয় আৰু এই ইনফেকশ্যনবোৰ বিশেষকৈ আমাৰ বেক্টেৰিয়াৰ কাৰণে হয় আৰু এই UTI বিশেষকৈ আমাৰ ছোৱালীৰ ক্ষেত্ৰত বেছি দেখা যায় এজ কম্পেৰেটিভ টু ল'ৰা ঠিক আছে এজ কম্পেৰেটিভ টু মেল ফিমেলৰ তাত UTI হোৱা বেছিকৈ দেখা যায় আৰু আমি যদি UTIৰ বাবে প্ৰপাৰ ট্ৰিটমেণ্ট নকৰোঁ যদি আমি UTIত ভুগি আছোঁ আৰু UTI মানেনো কি তোমালোকে যদি ভাবা যে UTI মানেনো কি কেতিয়াবা তোমালোকৰ খুব কি হয় পেচাব জ্বলাপোৱাৰ নিচিনা তোমালোকৰ অনুভৱ হয়নে তোমালোকে পানী কম খাই আছা বা খুব গৰম দিছে তোমালোকে বাথৰুমত যোৱা নাই চাবাচোন তোমালোকে পেচাব জ্বলাপোৱাৰ নিচিনা অনুভৱ কৰা এইটোৱে হৈছে আমাৰ UTI বুলি কওঁ আমি এতিয়া এই ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনটো যদি আমি সঠিকভাৱে ঠিক নকৰোঁ সঠিকভাৱে যদি আমি এণ্টিবায়'টিক খাই ঠিক নকৰোঁ তেতিয়াহ'লে এই ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনে পিছলৈকে কিহত এফেক্ট কৰে পিছলৈকে কিডনি এটা ডিছফাংচন হোৱাত সহায় কৰে গতিকে বুজি পালা প্ৰথমটো ক'লো মই ক্ৰনিক ডিজিজ আৰু পিছৰটো মই কি ক'লোঁ ইনফ্লেমেশ্যন এণ্ড ইনফেকশ্যন ইয়াৰ পিছত থাৰ্ড কিছুমান আছে আমাৰ কাৰণ মই লিখি গৈ আছোঁ তোমালোকৰ কাৰণবিলাক কেনেদৰে এটা আমাৰ কি কিডনি আমাৰ ডিছফাংচন হয় থাৰ্ড কাৰণটো হয় কিছুমান আমাৰ অবষ্ট্ৰাকশ্যন আহে ঠিক আছে কিছুমান আমাৰ অবষ্ট্ৰাকশ্যন আহে কিডনিত তাৰ ভিতৰত কি পৰে জানা কিডনি ষ্টোন ঠিক আছে কেতিয়াবা আমাৰ অবষ্ট্ৰাকশ্যন আহে কিডনি ষ্টোন যদি আমাৰ কি বৃক্কত পাথৰ জমা হয় নিশ্চয় তোমালোকে শুনি থাকা কিডনি ষ্টোনৰ কথা শুনানে নুশুনা সকলোৱে শুনে যদি আমাৰ বৃক্কত কেনেবাকৈ কি হৈ যায় পাথৰ জমা হৈ যায় এতিয়া বৃক্কত পাথৰ জমা হৈ গ'লে ই কেনেদৰে ইফেক্ট কৰিব ই কি কৰে জানানে ই ষ্টপ দ্য ফ্ল' অফ ইউৰিন বুজি পালা আমাৰ যে কি হয় আমাৰ যে সময়ে সময়ে যে আমি যে কি আমাৰ যে দেহৰ পৰা কি হয় অতিৰিক্ত পানীভাগ মূত্ৰ হিচাপে ওলাই যায় হয়নে সেই যেটো আমাৰ মূত্ৰ ওলাই যোৱাৰ যেটো ফ্ল' যেটো গতি সেই গতিটোক কি কৰি দিয়ে এই কিডনি ষ্টোনবিলাকে এই পাথৰবিলাকে কি কৰি দিয়ে ষ্টপ কৰি দিয়ে বুজি পালানে সেই যেটো মূত্ৰ ওলাই যায় আমাৰ দেহৰ ভিতৰত যেটো ফ্ল' হয় কি কৰে ই ষ্টপ কৰি দিয়ে ইট ষ্টপ দ্য ফ্ল' অফ ইউৰিন বুজি পালানে এই ষ্টোনবিলাকে ষ্টপ কৰি দিয়ে আৰু হিটোৱে কি কৰে বেক প্ৰেছাৰ ক্ৰিয়েট কৰে বুজি পালানে যেনেদৰে এই ষ্টোনবিলাকে কি কৰে ষ্টপ কৰি দিয়ে আমাৰ ফ্ল' কি ইউৰিনৰ ফ্ল'টো লাষ্টত কি হয় এটা প্ৰেছাৰ ক্ৰিয়েট হয় বেক প্ৰেছাৰ ক্ৰিয়েট হয় আৰু লাহেকৈ কি হয় কিডনিটো আমাৰ ডেমেজ হ'বলৈ ষ্টাৰ্ট কৰে ঠিক আছে গতিকে এই ষ্টোন বা পাথৰে কেনেদৰে কিডনি ডিছফাংচন কৰে গম পাইছানে তোমালোকে কি কৰে ই বিশেষকৈ ই ষ্টপ দ্য ফ্ল' অফ ইউৰিন বুজি পালানে ই আমাৰ প্ৰস্ৰাৱ যেটো ওলাই যায় তাৰ যেটো ফ্ল' হেতক কি কৰি দিয়ে ষ্টপ কৰি দিয়ে ফলত এটা প্ৰেছাৰ ক্ৰিয়েট হয় আৰু এই প্ৰেছাৰটোৱে কি কৰে কিডনি এটা ডেমেজ হোৱাত সহায় কৰে গতিকে এনেও কিছুমান অবষ্ট্ৰাকশ্যন আহে তাৰপিছত আমি জানো আৰু এটা আমাৰ কাৰণ আছে প্ৰষ্টেট গ্লেণ্ড এনলাৰ্জ প্ৰষ্টেট গ্লেণ্ড বুলি আমি কওঁ আৰু এটা আমাৰ কণ্ডিশ্যন আছে এনলাৰ্জ প্ৰষ্টেট গ্লেণ্ড অবষ্ট্ৰাকশ্যন আৰু এটা অবষ্ট্ৰাকশ্যন আমাৰ আছে enlarged prostate gland ঠিক আছে prostate গ্ৰন্থি বুলি কওঁ ই এটা ৰিপ্ৰডাক্টিভ গ্লেণ্ড হয় prostate gland এটা ৰিপ্ৰডাক্টিভ গ্লেণ্ড হয় আৰু মেলত থাকে ঠিক আছে এতিয়া এই যেটো আমাৰ prostate gland ই যেতিয়া বাঢ়ি যায়
বুজি পালানে এই প্ৰস্টেট গ্ল্যান্ডটো যেটা বাঢ়ি যায় ই কি কৰে প্ৰস্টেট গ্ল্যান্ডটো বাঢ়ি পেলাই কি হয় আমাৰ যেটো ইউৰিনেশন উলাই যায় সেই ইউৰিনেশনত বাধা দিয়ে বুজি পালানে এই যে যেটা প্ৰস্টেট গ্ল্যান্ডটো বুজি পালা প্ৰস্টেট গ্ল্যান্ডটো আমাৰ কি হয় সেই এই প্ৰস্টেট গ্ল্যান্ডটো আমাৰ কি হয় আমাৰ যেটো আমাৰ কি এক্সক্ৰিশন সিস্টেম আমাৰ যেটো ৰেচন তন্ত্ৰ আছে আমাৰ ভিতৰত যেটো আমাৰ কিডনি পিছত আমাৰ কি আছে এনেদৰে মূত্ৰবাহী নলী আছে না ইয়াতে আমাৰ কিডনি আছে জাস্ট মই এটা ড্ৰ কৰিছো ঠিক আছে এই ইয়াৰ ওচৰতে আমাৰ কি আছে প্ৰস্টেট গ্ল্যান্ড আছে গতিকে প্ৰস্টেট গ্ল্যান্ডটো বাঢ়ি যোৱাৰ লগে লগে আলটিমেটলি কি হয় যেডাল আমাৰ ইউৰিনাৰী ট্ৰেক্ট সেই ইউৰিনাৰী ট্ৰেক্টত কি হয় কি হ'ব ইউৰিনাৰী ট্ৰেক্টত ইনফেক্ট কৰিব যাৰ কাৰণে কি হয় এনেকুৱা কিছুমান অবষ্ট্ৰাকচনৰ কাৰণে আমাৰ কিডনি কি হৈ যায় কিডনিয়ে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ যায় বুজি পালা তোমালোকক মই ৰিজনছবোৰ কৈ আছো কি কাৰণে হয় এটা কলো ক্ৰনিক ডিজিজ এটা কলো ইনফ্লেমেশন আৰু কি ইনফেকশন এটা কলো অবষ্ট্ৰাকচন এতিয়া 4 নম্বৰটো হৈছে আমাৰ কি টক্সিন কিছুমান টক্সিনছৰ কাৰণে টক্সিনছ এণ্ড মেডিকেশনছ হয় আমি খুব পেইন কিলাৰ বিলাক ব্যৱহাৰ কৰি থাকো হয় না নাই আমি বহুত NSAIDs বিলাক ব্যৱহাৰ কৰি থাকো হয় NSAIDs মানে কি নন ষ্টেৰয়েডেল এন্টি ইনফ্লেমেটৰী কি ড্ৰাগ আমি খুব ব্যৱহাৰ কৰি থাকো NSAIDs বিলাক ঠিক আছে এই যিবোৰ NSAIDs আছে লাইক আইব্ৰুপ্ৰফেন এস্পিৰিন ঠিক আছে এই যিবোৰ মেডিকেশন আমি খুব ইউজ কৰি থাকো পেইন কিলাৰ এস্পিৰিন আইব্ৰুপ্ৰফেন ঠিক আছে যিবোৰ আমি NSAIDs বুলি কওঁ নন ষ্টেৰয়েডেল এন্টি ইনফ্লেমেটৰী যিবোৰ ড্ৰাগ এই সমূহে কি কৰে জানানে এই সমূহে আমাৰ কিডনিত কি কৰে বেয়াকৈ প্ৰভাৱ পেলায় বুজি পালানে এই সমূহ কি হয় আমাৰ কিডনিত যেতিয়া ইয়াত ভিতৰত থকা বিভিন্ন কেমিকেলছ বিলাক যেতিয়া আমাৰ কিডনিৰ ভিতৰত কি ডিপজিট হোৱা আৰম্ভ কৰে এই সমূহ আমাৰ কিডনিৰ ফাংচনৰ ওপৰত খুব বেয়াকৈ প্ৰভাৱ পেলায় সেই কাৰণে আমি কওঁ যে আমি খুব কমাই পেইন কিলাৰ খাব লাগে আৰু যেতিয়া দৰকাৰ তেতিয়াহে খাব লাগে খুব সঘনাই আমি পেইন কিলাৰবোৰ খাব নালাগে কাৰণ কি এই টক্সিনছ বিলাকেও কি কৰে এইবিলাকত যিবোৰ টক্সিনছ থাকে এইবিলাকেও কি কৰে খুব আমাক কি কৰে কিডনিত ইফেক্ট কৰে গতিকে টক্সিনছ বা মেডিকেশনছ বিলাক কি গম পালা ইয়াৰ পিছত আমাৰ আৰু এটা কাৰণ আছে যে যাৰ কাৰণে আমাৰ কিডনি ডেমেজ হয় হেতু হৈছে আমাৰ কি কেতিয়াবা আমাৰ কিডনিত কি হয় সিস্ট হয় এটো আমাৰ হেৰিডিটাৰী কাৰণে হয় হেৰিডিটাৰী ডিজিজ বুলি আমি ক'ব পাৰো যে আমাৰ কিডনিত কি হৈ যায় সিস্ট হৈ যায় ঠিক আছে সিস্ট যেনে ওভাৰিত সিস্ট হয় তেনে আমাৰ কিডনিত সিস্ট হয় আৰু এটা বংশগতিভাৱে আহে আৰু যেতিয়া এটা কিডনিত সিস্ট হয় তেতিয়া এটা কিডনিয়ে কি কৰে প্ৰপাৰভাৱে কাম কৰিব নোৱাৰে সঠিকভাৱে কাম কৰিব নোৱাৰে যাৰ কাৰণে কি হয় কিডনি এটা ডিসফাংশন হয় গতিকে কি পঢ়িলো আমি প্ৰথমৰ পৰা মনত পেলোৱা ক্ৰনিক ডিজিজ তাৰপিছত ইনফেকশন এণ্ড ইনফ্লেমেশন আমি পঢ়িলো হয় কিছুমান অবষ্ট্ৰাকচনৰ কথা আমি গম পালো হয় তাৰপিছত আমি গম পালো যে এই যে আমাৰ পেইন কিলাৰ বিলাক টক্সিন বিলাক মেডিকেশন বিলাক ব্যৱহাৰ কৰিলে কেনেদৰে আমাৰ কিডনি এটা ডিসফাংশন হয় আমি গম পালো হয় এতিয়া আমি নেক্সট কি পঢ়িলো আমাৰ কি পঢ়িলো আমি কিডনিত সিস্ট হোৱা হয় নে যেটো হেৰিডিটাৰী ভাবে আহে হয় আৰু কি কাৰণ হ'ব পাৰে ইয়েস আৰু আমাৰ লাইফষ্টাইল হয় স্মোকিং ঠিক আছে স্মোকিং কৰা ড্ৰিংকিং এলকহল এই যিবোৰ আমাৰ লাইফষ্টাইল আছে এইবিলাকেও কি কৰে আমাৰ কিডনিত ইফেক্ট কৰে বুজি পালানে গতিকে এই সমূহ বিভিন্ন কাৰণৰ কাৰণে আমাৰ কি হয় আমাৰ কিডনি এটা ডিসফাংশন হৈ যায় আৰু যেতিয়া এটা কিডনি আমাৰ ডিসফাংশন হয় তেতিয়াই কি কৰে এজন ডক্টৰে এই ডায়ালাইসিস যেটো আমাৰ মেডিকেল ট্ৰিটমেন্ট সেই ট্ৰিটমেন্টটো প্ৰভাইড কৰে যাতে কিয় আমাৰ দেহৰ ভিতৰত যিখিনি অলাগতিয়াল বস্তু জমা হৈ আছে বা ইলেক্ট্ৰোলাইটখিনি বেলেন্স কৰিবৰ কাৰণে আমাক ডায়ালাইসিস ট্ৰিটমেন্টটো কি কৰে ডক্টৰে প্ৰভাইড কৰে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল নিশ্চয় এতিয়া আমি আৰু এটা বস্তু চাই লওঁ তেতিয়া হলে ডায়ালাইসিস বুলি মই তোমালোকক কৈ আছো এতিয়া এই ডায়ালাইসিসটো আমাৰ বিশেষকৈ দুটা টাইপত ভাগ কৰা যায়
ঠিক আছে ডায়ালাইসিছটো বিশেষকৈ আমাৰ দুটা টাইপত ভাগ কৰা যায় এটা হৈছে আমাৰ হেমোডায়ালাইসিস আৰু আনটো হৈছে আমাৰ পেৰিটনিয়েল ডায়ালাইসিস ঠিক আছে ডায়ালাইসিস বুলি কৈ আছো দুটা টাইপত ভাগ কৰিব পাৰি এটা হৈছে আমাৰ হেমোডায়ালাইসিস ঠিক আছে হেমোডায়ালাইসিস আৰু আনটো হৈছে আমাৰ পেৰিটনিয়েল ডায়ালাইসিস ঠিক আছে ডায়ালাইসিস দুটা টাইপৰ আছে এতিয়া হিমোডায়ালাইসিস আৰু পেৰিটনিয়েল ডায়ালাইসিস কি হয় বিশেষকৈ মই এইটো কথা কৈ দিও হিমোডায়ালাইসিছত কি হয় আমাৰ দেহৰ বাহিৰত এটা আৰ্টিফিশিয়াল কিডনি নিচিনা ঠিক আছে এটা কৃত্ৰিম বৃক্ক সংস্থাপন কৰা হয় আমাৰ দেহৰ ভিতৰত আমাৰ দেহৰ বাহিৰত ঠিক আছে এতিয়া সেই যেটো আৰ্টিফিশিয়াল কিডনি ঠিক আছে আমাৰ দেহৰ বাহিৰত সংস্থাপন কৰা হ'ল এতিয়া কি কৰা হ'ব আমাৰ দেহৰ পৰা কি কৰা হ'ব সেই টেষ্টবোৰ লোৱা হ'ব আমাৰ দেহৰ পৰা টেষ্টবোৰ তুমি ল'ব লাগিব সো তাৰ কাৰণে আমাৰ আৰ্মত আমাৰ কি কৰা হয় এটা সাইট আমাৰ ঠিক কৰি লোৱা হয় ঠিক আছে মই সেই বিষয়ে তোমালোকক পঢ়াম তাৰ পৰা কি হয় থ্ৰপ পাইপ ঠিক আছে এটা সাইট আমাৰ আৰ্মত ঠিক কৰি লোৱা হয় সেই সাইটটোৰ সহায়ত এভি ফিস্টুলা বুলি আমি কওঁ ঠিক আছে সেই সাইটটোৰ সহায়ত কি কৰা হয় পাইপৰ থ্ৰদি আমাৰ ব্লাডটো লৈ আনিলে ঠিক আছে টেষ্টখিনি লৈ আনিলে টেষ্টখিনি পাইপেদি লৈ আনি পেলাই ক'ত দিলে সেই আৰ্টিফিশিয়াল কিডনিত দিলে ঠিক আছে কৃত্ৰিম বৃক্কত দিলে তাত কিছুমান আমাৰ সেমি পাৰমিয়েবল মেমব্ৰেন আছে ঠিক আছে অৰ্ধবেদ্য আৱৰণ আছে আৰু কিছুমান ডায়ালাইসিট আছে যিবোৰে কি কৰে লেতেৰা বস্তুখিনি সেকি দিয়ে হল লেতেৰা বস্তুখিনি সেকি দিয়ে আৰু যিখিনি ইলেক্ট্ৰোলাইটছ বেলেন্স কৰিব লাগে সেইখিনি লয় অতিৰিক্ত পানী ভাগ লৈ পেলাই আকৌ কি কৰে যিখিনি আমাৰ বিশুদ্ধ ব্লাড যিখিনি আমাৰ শুদ্ধ ব্লাড অশুদ্ধ ব্লাডখিনি কি কৰিলে সেই আৰ্টিফিশিয়াল যেটো কিডনি দেহৰ বাহিৰত সংস্থাপন কৰা হৈছিল তাত কি হ'ল আহি যোৱাৰ পিছত তাত কি হ'ল লেতেৰা বস্তুবিলাকটো ওলাই গৈ যিখিনি পিওর ব্লাড যেখিনি বিশুদ্ধ ব্লাড সেইখিনি আকৌ কি কৰা হয় দেহলে আকৌ কি কৰা হয় পাম্প কৰি আকৌ বেক কৰি আমাৰ দেহৰ ভিতৰত পঠোৱা হয় এইটোৱে হৈছে আমাৰ হিমোডায়ালাইসিস বুজি পালা হিমোডায়ালাইসিস মানে আমাৰ দেহৰ ভিতৰত এটা আৰ্টিফিশিয়াল কিডনি কি কৰা হয় ৰাখে আৰু সেই দেহৰ বাহিৰত থকা আৰ্টিফিশিয়াল কিডনিটোত কি হয় আমাৰ ব্লাডখিনি চেক খাই যায় আকৌ আমাৰ সেই ব্লাডখিনি চেকি হোৱাৰ পিছত আকৌ কি কৰা হয় তাক বডিলৈকে দেহলৈকে ঘূৰাই পঠোৱা হয় থ্ৰ' পাইপ বুজি পালা এইটো হৈছে হেমোডায়ালাইসিস আমি হেমোডায়ালাইসিছৰ প্ৰচিডিউৰ তাত কি নীতি ইউজ হয় কেনেদৰে সিহঁতে ব্লাডখিনি পিউৰিফাই কৰে এই গোটেই কথা মই পঢ়িম ইয়াৰ পিছৰটো ক্লাছত ঠিক আছে আৰু আন এটা ডায়ালাইসিস হৈছে আমাৰ পেৰিটনিয়েল ডায়ালাইসিস গতিকে পেৰিটনিয়েল ডায়ালাইসিছটো কি হয় ইয়াত একো আৰ্টিফিশিয়াল কিডনি আমাৰ ঠিক কৰা নহয় আমাৰ দেহৰ ভিতৰত এবডোমেন ৰিজনত এখন আমাৰ আৱৰণ আছে তাক পেৰিটনিয়াম বুলি কওঁ আমি ঠিক আছে আৰু সেই কি হয় সেই তাৰ ভিতৰতে পেৰিটনিয়ামৰ যোগে দিয়ে আমাৰ দেহৰ ভিতৰতে হয় ব্লাডখিনি চেকা হয় ঠিক আছে এটো আউট প্ৰসেস নহয় এটো আউটসাইড প্ৰসেস নহয় এটো দেহৰ ভিতৰতে হয় গতিকে পেৰিটনিয়েল ডায়ালাইসিছৰ বিষয়ে আমি পঢ়িম কেনেদৰে কেথেটাৰ ইউজ কৰি পেলাই দেহৰ ভিতৰতে ব্লাডখিনি কি কৰা হয় পিউৰিফাই কৰা হয় ইয়াত এটা সৰুকে সাৰ্জিক্যাল প্ৰসেস থাকে এই গুটেখিনি কথা পঢ়িম হেমোডায়ালাইসিছৰ কথাও পঢ়িম বিশেষকৈ আমি আজিৰ ক্লাছটোত কি ললো যে ডায়ালাইসিছ কিয় আমাক লাগে কেতিয়া এজন ডক্টৰে ডায়ালাইসিস ট্ৰিটমেন্ট এজন ব্যক্তিক কি কৰে ৰিকমেন্ড কৰে কিয় ৰিকমেন্ড কৰে কিডনি ডিসফাংশন হলে আৰু কিডনি ডিসফাংশন কেনেদৰে হয় বিভিন্ন আমি ফ্যাক্টৰস বিলাক আমি আজি ক্লাছত আলোচনা কৰিলো ছাত্ৰ ছাত্ৰী সকল মই এটো ক্লাছ বুলি নকও এইখিনি আমাৰ কি হয় জানিবলগীয়া কথা যেটো আমাক সদায় লাগিব আমাৰ এটা হিউম্যান কন্ডিশন হয় না এটা মেডিকেল কন্ডিশন যেটো আমি পঢ়িবৰ কাৰণে নহয় যেটো আমি এক্সামৰ কাৰণে নহয় আমি সদায় জানিব লাগে গতিকে আমি এই টপিকটো লৈ আনিলো গতিকে মই আজি ক্লাছটো ইয়াতে শেষ কৰিছো পৰৱৰ্তী ক্লাছত মই হেমোডায়ালাইসিছৰ ওপৰত লৈ আহিম তোমালোকক ঠিক আছে গতিকে ক্লাছটো কৰি কেনেকুৱা পালা তোমালোকে কমেন্ট কৰিব নাপাহৰিবা আৰু ক্লাছটো যদি কিবা ডাউট আছে তোমালোকে ডাউট সেকশনত লিখি দিবা গতিকে মই আজি ক্লাছটো ইয়াতে শেষ কৰিছো থ্যাংক ইউ মাই ডিয়াৰ ষ্টুডেন্টস